যোৰহাটত ৰেলৱে বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ। যোৰহাট হাবিচুকৰ ৰেলগেট পুনৰ বন্ধৰ বিৰুদ্ধেৰে ওলাই আহিল ৰাইজ। যোৰহাটৰ হাবিচুক কমলাবাৰী গাঁৱৰ এটা উন্মুক্ত হৈ থকা ৰেলৱে লাইনৰ ৰাস্তাটো ৰেলৱে বিভাগে বন্ধ কৰিবলৈ যাওঁতে স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ লোক ওলাই আহি পথটো বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এই অঞ্চলতে আছে কেইবাখনো বিদ্যালয়। সেই পথেদিয়ে মেডিকেল কলেজলৈ আহ-যাহ কৰে স্থানীয় ৰাইজ। সেই পথেদিয়ে দৈনিক ৰাইজৰ যাতায়াত হয়। সেই ৰেলগেট বন্ধ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অঞ্চলবাসীৰ ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। স্থানীয় ৰাইজ তথা অঞ্চলবাসীৰ ৰাইজে এখন চিৰস্থায়ী ৰেলৱে গেট নিৰ্মাণৰ দাবী উত্থাপন কৰে। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট AIN লাইভ। জানে যে ৰেল বিভাগৰ চূড়ান্ত গাফিলতি আৰু উপেক্ষা কৰাৰ কাৰণে আজি এই হাবিচুকৰ ৰেল গেটখন পুনৰ বন্ধ কৰিব লাগিছে। ৰেল গেট নহয়, এই উন্মুক্ত অঞ্চল। আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও কেতিয়া নিবিচাৰোঁ যে এনেকুৱা উন্মুক্ত অঞ্চল থাকক, ৰেল লাইনো উন্মুক্ত হৈ পথচাৰী দুৰ্ঘটনাত পতিত হওক। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও কেতিয়াও কামনা নকৰোঁ। কিন্তু তাৰ উপৰিও আমি এটা কথা ক'ব বিচাৰোঁ যে 2025 বৰ্ষৰ জানুৱাৰী মাহত আমাৰ এই অঞ্চলৰ ৰাইজ বা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুনৰ আমি ৰাজপথলৈ ওলাই আহিছোঁ বা ৰেল লাইনলৈ ওলাই আহিছোঁ, প্ৰতিবাদ কৰিছোঁ যে এই যিটো উন্মুক্ত অঞ্চল আছে, এই উন্মুক্ত অঞ্চলখনত অতি শীঘ্ৰে ৰেল গেটৰ ব্যৱস্থা কৰক। আৰু 25 লাখ টকা বিচৰাৰ অভিযোগ আছে। আৰু ৰেল গেটখন নিদি আজি বছৰ ধৰি তেওঁলোকে এই অঞ্চলবাসী ৰাইজক উপেক্ষা কৰি আছে। আপোনালোকে চাওক, এতিয়া এম্বুলেঞ্চকে ধৰি কেইবাখনো গাড়ী আপোনালোকে দেখিছে। এইটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা। আৰু এইফালে তিতাবৰ হৈ এনেকৈ যোৰহাট মেডিকেল কলেজলৈ বিভিন্ন ৰোগী ইয়ালৈ আহে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এই ৰাস্তাটোৱে অহা যোৱা কৰে। আপোনালোকে দেখিছে ইয়াতে এখন স্থানীয় স্কুলো আছে বা ডনবক্সকে ধৰি কেইবাখনো স্কুলৰ ছাত্ৰ ছাত্ৰী এইপিনে অহা যোৱা কৰে আৰু যাতায়াতৰ কাৰণে সুচল। আচলতে যোৰহাট নগৰৰ মাজমজিয়াদি নগৈ এই অঞ্চলৰ ৰাইজ বা তিতাবৰ বা সেই ছাইডৰ মানুহ নঙালীয়েদি নগৈ ঠিক তেনেকৈ এইপিনে আহি যোৰহাট মেডিকেল কলেজত চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহে। এই বৃহত্তৰ অঞ্চলটোক উপেক্ষা কৰি আজি ৰেল বিভাগে তেওঁলোকে এখন গেট ব্যৱস্থা কৰিব পৰা নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই স্থানীয় ৰাইজে পুনৰ আমি ওলাই আহিছোঁ। আজি এই ৰেল লাইনৰ এই উন্মুক্ত অঞ্চল আমি ঘেৰাও কৰিছোঁ, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে এয়া কথা আমি কোৱা কথাই নহয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও এই ৰেল মন্ত্ৰী অশ্বিনী বিষ্ণয় ডাঙৰীয়াক স্মাৰকপত্ৰ দিছে বা তেখেতে জনাইছে যে ইয়াত এখন ৰেল গেট অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 2025 বৰ্ষৰ 23 জানুৱাৰী তাৰিখে আমাৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই বিষয়টো ৰেল বিভাগক জনাইছে বা ৰেল মন্ত্ৰীক জনাইছে। কিন্তু ৰেল মন্ত্ৰীক জনোৱাৰ পাছতো আজি ৰেল বিভাগে কিয় এই অঞ্চলবাসী ৰাইজক বা আমাক উপেক্ষা কৰি আছে, আমি এই কথা বোধগম্য হোৱা নাই। সেয়েহে অতি শীঘ্ৰে ইয়াত ৰেল গেটৰ ব্যৱস্থা কৰি অঞ্চলবাসীক সকাহ দিবৰ কাৰণে, এই বৃহত্তৰ অঞ্চলৰ ৰাইজক সকাহ দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। ইয়াত মানে মই ক'বলগীয়া একোৱেই নাই। ৰাইজ যোনফালে গৈছে, ৰাইজতকৈ সুবিধা হৈছে এম্বুলেঞ্চসহ, প্লাছ এখন অংগনবাড়ী স্কুল আছে, LP স্কুল আছে, এখন বেলিয়ানী কলেজ আছে, এফালে এটা মছজিদ আছে আৰু সহস্ৰ ডেইলি 300-400 গাড়ী আপ ডাউন হৈ থাকে এম্বুলেঞ্চসহ। আৰু সেই হেতুকে ফায়াৰ ব্ৰিগেডৰ কথা কোৱাই নাই, ঘৰ জ্বলিলে হয়তো আৰু দিগদাৰ হৈ যাব। এইটোৱে মোক কথা কৈ সমাপ্ত মাৰিলোঁ। গ'লে বহুত দূৰ হৈ যাব। আমি যোনখিনি ঠাই অৱস্থিত হৈ আছোঁ এতিয়া, গতিকে এই ৰাস্তাটো ইমান জৰুৰী আমি মানে বুজি পাওঁ। আৰু তিতাবৰ ছাইডৰ বা মৰিয়নি ফালৰ পৰা যিখিনি মেডিকেলৰ কাৰণে আহে, যিখিনি চিকিৎসাৰ কাৰণে আহে মানুহ, তেওঁলোকে ভালকৈ বুজি পায়। গতিকে এই ৰাস্তাটো কোনোপধ্যেই মানে বাতিল কৰিবলগীয়া বা তেনেকুৱা ধৰণৰ ৰাস্তা নহয়। গতিকে এই বিষয়ে ভালকৈ বিবেচনা কৰিহে আমাক মানে দিয়াটো আমি বিচাৰিছোঁ। গতিকে আৰু এখন স্কুলো আছে, এখন গেট দিয়াৰ কথা আপোনালোকে প্ৰস্তাৱ আগবঢ়াইছিলে নেকি? সেইখিনি কৰ্তৃপক্ষক জনোৱা আছিলে। আমাৰ এনেকুৱা মানুহ আছে, দাদাহঁত আছে, আপোনালোকক সুধিব পাৰে, আপোনালোকে সুধিব তেওঁলোকে কি কৰি। আমি MLA ষ্টেপ লোৱা নাই বুলি কৈছে, দাদাই কৈ আছে এতিয়া। আমি এই বাইদেউ জানিব ভালকৈ নিজে গৈছিলোঁ। আমি সৰ্বানন্দ সোণোৱাল ছাৰৰ লগতো ওচৰলৈ গৈছিলোঁ। আমাৰ আগৰ যিজন MLA আছিলে ভাস্কৰ বৰুৱা ছাৰ, তেখেতে আমাক লৈ গৈছিলে সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰলৈ। আমি সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰত এপ্লিকেশ্যনখন দি তেখেতে সেইখন ফৰৱাৰ্ড কৰি আমাৰ ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱৰ ওচৰত দিয়া সেইখিনি গোটেইখিনি ৰেকৰ্ড আমাৰ ওচৰত আছে। কিন্তু তৎসত্ত্বেও এতিয়া যে বন্ধ কৰিবলৈ আহিছে, কিন্তু আপোনালোকে চাওক কিমান মানুহ এইটো ৰাস্তাত অহা যোৱা কৰি আছে আৰু এম্বুলেঞ্চৰ পৰা আদি কৰি কিমান ব্যস্ততাপূৰ্ণ এইটো ৰাস্তা। আৰু নতুন ৰাস্তা নহয়তো, এইটো মেপত থকা এতিয়া পুৰণা ৰাস্তা। তো এই ৰাস্তাটো যদি বন্ধ কৰি দিয়ে, এই ৰোগীসকল কেনেকৈ, আমি গেটৰ কাৰণে আহ্বান জনাইছিলোঁ। কিন্তু তাৰ কাৰণে যিমান দূৰ শুনিছোঁ মানে কণ্ট্ৰেক্টৰে এটা ফিজ লয়, কিন্তু সেইটো ইমান হেভি এটা এমাউণ্ট আমি উঠাই দিয়াটো সম্ভৱ নহয়। আমাৰ গাঁৱৰ ৰাইজে গাঁওবাসীৰ পৰা বিচাৰিছিলে, কিন্তু সেইটো মানে
মানে গাঁওবাসী বিচাৰিছিলে সেইটো? সেইটো কণ্ট্ৰেক্টৰে বিচাৰিছিলে কণ্ট্ৰেক্টৰে বিচাৰিছিলে। আমি সেইমতে জানো কণ্ট্ৰেক্টৰে বিচাৰিছিলে ৰেলৱে কণ্ট্ৰেক্টৰ নেকি বাইদেউ? ৰেলৱে কণ্ট্ৰেক্টৰ কিন্তু সেই এমাউণ্টটো ইমান এটা হেভি এমাউণ্ট আমাৰ গাঁওবাসীয়ে এইটো উঠাই দিয়া সহজ কথা নহয় কোনো পধ্যে সম্ভৱ কিমান নহয় বিচাৰিছিল আৰু কোনে কণ্ট্ৰেক্টৰজনৰ নামটো কি আছিলে? কণ্ট্ৰেক্টৰ নামটো তেনেকৈ নাজানো কিন্তু এটা হেভি তেনেকুৱা ৰেলৱে কণ্ট্ৰেক্টৰ। ৰেলৱে কণ্ট্ৰেক্টৰ কিন্তু ইমান এটা হেভি এমাউণ্ট আমাৰ গাঁৱৰ ৰাইজৰ অৱস্থাটো আপোনালোকে দেখিছে এনেকুৱা ৰাইজে 25 লাখ টকা উঠাই দিয়াটো সম্ভৱ নেকি আপোনালোকে নিজে কওকচোন আৰু গভৰ্ণমেণ্টৰ যেতিয়া কিছুমান স্কিম থাকে তেওঁলোকে ইয়াত এতিয়া এখন ৰেলৱে গেট যদি বহাই দিয়ে তেতিয়া ৰাস্তাটোত একোতো প্ৰব্লেম নাই আপোনালোকে এইটোৱে ক'ব বিচাৰিছে নে 25 লাখ টকা নিদিয়াৰ কাৰণে আপোনালোকক সেই গেটখন বঢ়াই দিয়া নাই সেইটো ক'ব বিচাৰিছে? বহাই দিয়া নাই হয় 25 লাখ টকা নিদিয়াৰ কাৰণে এতিয়ালৈকে এই ৰেলৱে গেটখন বহাই দিয়া নাই নহ'লে বাৰে বাৰেতো ইয়াত বন্ধ কৰিবলৈ আহি আছে বন্ধ কৰিবলৈ আহিছিলে নেকি? আজি বন্ধ কৰিবলৈ আহিছে আপুনি দেখিছে ৰেলৱে মানুহ আছে বন্ধ কৰিবলৈ আহিছে গতিকে এইপিনে এখন স্কুল আছে এখন এতিয়া ব্ৰিলিয়েন্স একাডেমি জুনিয়ৰ কলেজ হ'বলৈ গৈ আছে গতিকে এই ষ্টুডেণ্টবোৰ আৰু আমাৰ ৰাইজ আৰু লগতে এই যে তিতাবৰ পৰা মৰিয়নিৰ পৰা এইপিনে হেৰিলৈ অহা যোৱা কৰা ৰাস্তাটো বন্ধ কৰিলে এখন মেডিকেল কলেজ আছে। ৰোগীসকলৰ অৱস্থা কি হ'ব বাৰু সেইটো গতিকে এইটো ৰেলৱে বিভাগে আমি এইটোৱে অনুৰোধ জনাওঁ যে ৰেলৱে বিভাগে আকৌ এটা মানে হেৰি কৰি চাওক ভাবি চিন্তি চাওক এইটো ভাল এটা ষ্টেপ লওক যাতে এনেকুৱা নহয় যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996